আমি আগন্তুক অহা 6 আৰু 7 বহাগত অনুষ্ঠিত ৰঙালী বিহু উৎসৱৰ সকলোবোৰ কাৰ্যসূচী সফল কৰি তুলিবৰ বাবে আমাৰ বিভিন্ন কাম কাজৰ কাৰণে সুবিধাৰ বাবে আজি ৰাতিপুৱা শ্ৰীমন্ত সংঘৰ বাকৰিত লাংহিন কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত আহি থকা বহাগ বিহু উদযাপন কৰিবৰ কাৰণে এখন আদৰণীয় সমিতি গঠন কৰা হৈছিল আৰু এই আদৰণীয় সমিতিৰ কাৰ্যালয় উদ্বোধনৰ আজি ৰাতিপুৱাৰ ভাগত আমি আমাৰ উদযাপন সমিতিৰ সভাপতি দিলীপ দাস ডাঙৰীয়া, শ্ৰীমন্ত শংকৰ আঞ্চলিক শাখাৰ সভাপতি আদি কৰি সকলো বিষয়ববীয়াৰ সহযোগত মই আজি ৰাতিপুৱাৰ ভাগত লাংহিন কেন্দ্ৰীয় বিহু উদযাপন সমিতিৰ কাৰ্যালয়টো উদ্বোধন কৰোঁ। আমাৰ বহাগ বিহুৰ 6 আৰু 7 তাৰিখত প্ৰত্যেক বছৰে পতাৰ দৰে এই বছৰ ইয়াত অনুষ্ঠিত কৰা হ'ব। গতিকে মই আজি এই আপোনালোকৰ মাধ্যমেৰে অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকল প্ৰতিযোগীয়ে এই বিহু উদযাপন সমিতিত ভাগ ল'ব বিচাৰে তেওঁলোকে আমাৰ উদযাপন সমিতিৰ লগত যোগাযোগ কৰি তেখেতে ইয়াত অংশগ্ৰহণ কৰে আৰু আশা ৰাখিছোঁ আমি সকলো ৰাইজৰ সহযোগত এই বছৰো যোৱা বছৰ নিচিনাকৈ মানে সুন্দৰভাৱে আৰু সফলভাৱে আমি উদযাপন কৰিব পাৰিম। গতিকে এইখিনি মুহূৰ্তত মই সকলোকে মোৰ তৰফৰ পৰা আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ সকলোৰে মংগল হওক, সকলোৰে ভাল হওক আহি থকা বছৰটো। তাৰ কাৰণে মই এই মুহূৰ্তত মোৰ তৰফৰ পৰা সকলোকে নমস্কাৰ জনাই আজিৰ এই কাৰ্যালয়ৰ উদ্বোধনী সভাত উপস্থিত হোৱা সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ। ধন্যবাদ।